আসসালামু আলাইকুম এভৰিৱান। ৰিচেণ্টলি এটা ইনচিডেণ্ট মনত পৰিলে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। জামাতত গৈছিলোঁ, তাতে এজন ল'ৰা যাক মই আগতে চিনি পাইছিলোঁ, সি মোক দেখি পেলাই ক'লে, তোকতো মই কালি এজনী ছোৱালীৰ লগত ঘূৰি ফুৰা দেখিছিলোঁ, এতিয়া তই জামাতত আহিছ। একচুৱেলি হি ইজ ট্ৰাইং টু ইনচাল্ট মি। সি গমেই নাপায় যে দুদিন ধৰি মই সেইটো মহল্লাত সেইটো মছজিদতে আছোঁ। মই পলাইটলি আনচাৰ দিলোঁ যে দুদিন ধৰি মই ইয়াতে আছোঁ আৰু ইগন'ৰ কৰিলোঁ। লগৰ কেইজনে সুধিলে কিয় আনচাৰ নিদিলে তাক আপুনি। মই ক'লোঁ তাত একো চেঞ্চ নাথাকে ৰিপ্লাই দিয়াৰ, মূৰ্খৰ লগত মূৰ্খামি কৰাৰ। আল্লাহ হিদায়ত দিয়ক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এগেইনষ্টত হাজাৰ বুক লিখিছে মানুহে। কমেণ্ট ছেকশ্যনত আহি পেলাই ইছলামক লৈ পেলাই গালি দিয়ে, যিকেইটাই নিজৰ স্ক্ৰিপচাৰৰ কথা ভালকৈ নাজানে, কোৰাণৰ ABCDৰ কথা নাজানে, সিহঁতিক গালি দিয়াৰ কাৰণে বা ভোকাৰ কাৰণে মুহাম্মদ সাল্লাল্লাহু আৰু ইছলামৰ মৰ্যাদা কমি নাযায়। কিমান মানুহ আছে যিয়ে ওমেনৰ ইছলামত একো ভেলু নাই বুলি কয়। তাৰ এগেইনষ্টত যদি চোৱা যায় হু ইজ দ্য বেষ্ট মেন বুলি চাৰ্চ কৰে, তেনেহ'লে গম পাব মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামহে ফাৰ্ষ্টত। ইছলাম ইজ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ৰিলিজন ইন দ্য ৱৰ্ল্ড। আমেৰিকাত ইচ ইয়েৰত 20,000 মানুহে ইছলাম কবুল কৰে, তাৰ ভিতৰত 16,000 ওমেন হয়। আমি ইমান ইম'চনেলি উইক হয় বিকজ আমি মানুহৰ কথা ভাবোঁ, মানুহে কি ক'ব, মানুহে কি ভাবিব, মানুহৰ এপ্ৰভেলৰ কাৰণে ৱেইট কৰোঁ। তেতিয়া সিহঁতি আপোনাক কণ্ট্ৰল কৰিব। দ্য মোমেণ্ট ইউ ষ্টপ ৰিয়েক্টিং ইউ উইন। মনত ৰাখিব, ইমান টাইম নাই আপোনাৰ ওচৰত যে সিহঁতি কি ক'ব বা কৈছিলে সেইবোৰ কথা ভাবি থাকিব। জীৱনত কৰিব লগা বহুত কাম আছে। মানুহৰ 4টা কথা যদি ধৰি পেলাই বহি থাকে, জীৱনত কেতিয়াও গ্ৰ' কৰিব নোৱাৰিব, নিজৰ গ'ল এচিভ কৰিব নোৱাৰিব। না আপুনি নিজকে কাৰোবাৰ ওচৰত প্ৰুভ কৰিব লাগে, না এক্সপ্লেইন কৰাৰ প্ৰয়োজনীয়তা আছে। মেটাৰ কৰে আল্লাহৰ ওচৰত আপোনাৰ মৰ্যাদা কি হয়। আপুনি আপোনাৰ ব্ৰেইন ইউজ কৰক, লেট পিপুল টক শ্বিট, ডোণ্ট কেয়াৰ। মানুহক ক'ব দিয়া যি মন যায়, লেট দেম। এণ্ড তুমি নিজৰ কাম কৰা। না আমাৰ ওচৰত ইমান ফাল্টু এনাৰ্জি আছে যে এনেকুৱা ফাল্টু বস্তুবোৰত বা অদৰকাৰী ভেলিডেশ্যনৰ আনচাৰ দি থাকিম। এনেকুৱা কৰাৰ কোনো প্ৰয়োজন নাই। জাজাকাল্লাহু খাইৰ।